ৰাখী বন্ধনৰ দিনা হাতত ধুনীয়াকৈ মেহেন্দি আঁকিছিলোঁ আৰু সেইদিনাখনি মানে কি যেতিয়া মই মানে মেহেন্দি আঁকিছিলোঁ ছোৱালীজনীয়ে ভিডিঅ' কৰি ৰাখিছিলে আমাৰ যদিও মানে ঘৰৰ দাদা এজন সৰুৰ পৰা আমি ৰাখী তেনেকৈ বন্ধা আমাৰ মাহঁতে মানে ৰাখী বনাবলৈ শিকোৱা নাছিল বা ৰাখী বন্ধাও নাছিলোঁ সৰুৰ পৰা আৰু সেইকাৰণে এতিয়া ডাঙৰ হ'লেও মানে এই কামটো কৰি পোৱা নাই আৰু কৰিবলৈ মন যায় যদিও মানে নিজকে কিবা এটা লাজ লাগে সেইকাৰণে হাততে ভাই বুলি এনেকৈ লিখি পেলাই ৰাখী বন্ধনৰ দিনা মই হাততে খুব ধুনীয়াকৈ মেহেন্দি আঁকিলোঁ আৰু ছোৱালীজনীয়ে মনে মনে ভিডিঅ' কৰি আছে আৰু কৰি থাক বাৰু উপায় নাই আৰু এতিয়া মানে কি ভিডিঅ'টো যেতিয়া আছেই সেইকাৰণে মই ইউটিউবৰ চেনেলটোতে ধুনীয়াকৈ ৰাখিছোঁ আৰু মনো যায় বান্ধিবলৈ কিন্তু সৰুৰ পৰা যিবোৰ কাম কৰিব নোৱাৰোঁ এতিয়াও কৰিব নোৱাৰোঁ মোৰ নিচিনা আপোনালোকৰ কাৰোবাৰ হয়নে বাৰু এনেকুৱা বাকী মোৰ মেহেন্দিৰ ডিজাইনটো কেনেকুৱা লাগিছে জনাব আৰু লগতে মোৰ দাদালৈ অশেষ ৰাখী বন্ধনৰ দিনা শুভেচ্ছা জনাইছোঁ ভালে থাকা আৰু ঈশ্বৰে তোমাক সদায় ভালে ৰাখক ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু যদি মোৰ ওচৰৰ কোনোবাই মোৰ ভিডিঅ'বোৰ চাই এনেদৰে মেহেন্দি যদি কাৰোবাক আঁকি দিব লাগে তেন্তে মোৰ ওচৰলৈ আহিব পাৰিব আজিলৈ বাই বাই